দেতা কোৱা ৰেডিঅ'ক আকাশবাণী বুলি প্ৰথমতে কোনে কৈছিল ৰেডিঅ'ক আকাশবাণী বুলি প্ৰথমতে কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে গম পাইছেনে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰেডিঅ'ক প্ৰথম আকাশবাণী বুলি কৈছিল এই চনটো আছিল 1939 চন গম পাইছেনে তেওঁ এটা বক্তৃতাত ৰেডিঅ'ৰ কাৰণে আকাশবাণী শব্দটো ব্যৱহাৰ কৰিছিল আৰু তুমি এনেও চোৱা আকাশবাণী মানে হ'ল ভয়েস ফ্ৰম দা স্কাই আৰু তাকে যদি তুমি ভয়েস ফ্ৰম দা স্কাইক যদি তুমি অনুবাদ কৰি দিয়া সংস্কৃতলৈ তেতিয়া হ'ব আকাশবাণী গম পাইছেনে কথাটো পাইছো আৰু শব্দটো ইমানেই মানে পপুলাৰ হৈ গ'ল যে প্ৰায় মানুহে আকাশবাণী শব্দটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে ফলস্বৰূপে 1956 চনত মানে 1956ত কি কৰিলে অল ইণ্ডিয়া ৰেডিঅ'ই তেওঁলোকে অল ইণ্ডিয়া ৰেডিঅ'ৰ ঠাইত আকাশবাণী শব্দটো ব্যৱহাৰ কৰিবলৈ ল'লে এতিয়া আজিৰ তাৰিখতো যদি তুমি বাতৰি শুনা আজিকালিতো ৰেডিঅ'ৰ প্ৰয়োভৰটো কমি গৈছে হয় নহয় তুমি আকাশবাণী ডিব্ৰুগড় শুনিবা আকাশবাণী গুৱাহাটী শুনিবা নহয়নে বাৰু এই আকাশবাণী শব্দটো সৃষ্টি কৰিছিলে বা প্ৰথমতে চকুলৈ আনিছিলে চকুৰ আগলৈ আনিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে ঠিক আছে so thank you very much please stay connected keep watching our videos and don't forget to follow share and comment